আজিৰ পৰা আমুল আৰু মধুৰ গাখীৰৰ মূল্য বৃদ্ধি কৰা হৈছে। প্ৰতি লিটাৰত 2 টকাকৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও সোণ ৰূপৰ মূল্য বৃদ্ধি হৈছে আৰু শেহতীয়াকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ আশংকা কৰা হৈছে। আৰু এই মূল্য বৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজক বাৰুকৈ কোঙা কৰিব। আৰু গাখীৰৰ মূল্য বৃদ্ধিৰ পাছতেই গাখীৰৰ পৰা উৎপাদিত সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি হ'ব বুলি ধাৰণা কৰা হৈছে। এই সন্দৰ্ভত সৰ্বসাধাৰণ ৰাইজে কি কয়, মই যিহেতু যোৰহাটত উপস্থিত আছো, মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু আজিৰ পৰা আমুল আৰু মধুৰ গাখীৰৰ মূল্য বৃদ্ধি হৈছে, প্ৰতি লিটাৰত 2 টকাকৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ আশংকা কৰা হৈছে, সোণ ৰূপৰ মূল্য বৃদ্ধি হৈছে। এই মূল্য বৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজ বিপদত পৰিব নিশ্চয়। নিশ্চিতভাৱে আচলতে শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন যি NDA চৰকাৰ, তাক আচলতে অসমৰ ৰাইজে অভূতপূৰ্ব সঁহাৰি দিছে। তেওঁলোকে একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিছে। কিন্তু এটা বিষয় তেওঁলোকে গুৰুত্ব দিয়া অত্যন্ত প্ৰয়োজন, বিশেষকৈ অত্যাৱশ্যকীয় সামগ্ৰী। আজি গাখীৰ অত্যাৱশ্যকীয় সামগ্ৰী বুলিয়ে ক'ব পাৰি, কাৰণ গাখীৰ দৈনিক মানুহে ব্যৱহাৰ কৰে। তেনে ক্ষেত্ৰত গাখীৰৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে নিশ্চিতভাৱে যে যিখিনি আমুলৰ বা বিভিন্ন ধৰণৰ যিখিনি ডায়েৰী প্ৰডাক্ট আছে তাৰো মূল্য বৃদ্ধি হ'ব। আৰু এই সময়টো হৈছে কৃষিৰ সময় অসমত, আৰু কৃষিৰ সময়ত এনেদৰে আচলতে মূল্য বৃদ্ধিৰ দ্বাৰা সাধাৰণ জনতা, বিশেষকৈ মধ্যবিত্ত লোক আৰু বিশেষকৈ আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলৰ যথেষ্ট অসুবিধা হয়। আৰু নিশ্চিতভাৱে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ'বলৈ গৈ আছে, সোণ ৰূপৰ মূল্য বৃদ্ধি হৈছে, আৰু মূল্য বৃদ্ধিয়ে কোঙা কৰাৰ ফলত সাধাৰণ ৰাইজৰ জনজীৱন অচল হৈ পৰে। এই ক্ষেত্ৰত আচলতে অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক, এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি নকৰি মানুহে যাতে জীৱন ধাৰণ প্ৰণালীত যাতে কোনো ব্যাহত নোহোৱাকৈ এই কৃষিৰ সময়ত মানুহে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে, তাৰ কাৰণে আচলতে অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। হয়, মূল্য বৃদ্ধিৰ সন্দৰ্ভত চাওক, আচলতে মূল্যবৃদ্ধি গ্ৰাস কৰিছে সমগ্ৰ অসমত, আপোনাৰ গোটেই বিশ্বতে গ্ৰাস কৰিছে। আপোনালোকে কথাটো জানে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে ভাৰতবৰ্ষত কেনেদৰে আচলতে মূল্যবৃদ্ধি হৈছে এই কথাটো চাই আছে। কিন্তু কথা হ'ল যে বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক অসমত, যিহেতু অসমত কোনে আনিছে, যে আমাৰ জনগণে এইবাৰ লৈ অনা নাই জানো? একক সংখ্যাগৰিষ্ঠতা হিচাপে আমাৰ জনগণে লৈ আনিছে, আৰু আমাৰ জনগণৰ মূৰতেই মাধমাৰটো পৰিব। আমাৰ জনগণে নিজে বিচাৰি আনিছে নিজৰ বিপদসমূহ, কাৰণ সংখ্যাগৰিষ্ঠতা চৰকাৰ গঠন কৰাৰ ফলত বিৰোধী নাইকিয়া হৈছে, বিৰোধীৰ ভূমিকা একেবাৰে শূন্য হৈ পৰিছে, আৰু বিৰোধীৰ ভূমিকা নথকাৰ ফলত ইয়াত মাত মাতিব পৰা এতিয়া কোনোৱেই নাইকিয়া হৈ পৰিছে। অসমৰ জনগণেও বুজি পাব লাগে যে শাসক সংখ্যাগৰিষ্ঠতা থকাৰ পাছতো পূৰ্বতে চৰকাৰ আছিলে, এই চৰকাৰখনকে পুনৰ ভোট দি জিকাই অনাৰ ফলশ্ৰুতিতে এই কথাটো হৈছে। আৰু অনাগত দিনত ইয়াৰ ফল ভোগ কৰিব অসমৰ জনসাধাৰণে। অসমৰ জনসাধাৰণে জানি বুজি ডুবি থকা নাৱত ডুব যাবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক পুনৰ একক সংখ্যাগৰিষ্ঠতাই জড়িত কৰি আনিছে, আৰু ইয়াৰ পৰিণাম ভোগ কৰিব অসমৰ জনসাধাৰণে, সৰ্বসাধাৰণ ৰাইজে। আৰু ইয়াৰ যি ফলশ্ৰুতি হ'ব, এই ফলশ্ৰুতি কিন্তু AC ৰুমত বহি থকা সেইসকল ব্যক্তিয়ে ভোগ নকৰে, অসমৰ সৰ্বসাধাৰণ ৰাইজে ভোগ কৰিব। আৰু সৰ্বসাধাৰণ ৰাইজে নিজে ভোগ কৰিবৰ কাৰণে নিজে এই চৰকাৰখন লৈ আহিছে, য'ত বিৰোধীৰ শূন্য মতামত থাকিব, বিৰোধীয়ে মাত মাতিব নোৱাৰা অৱস্থা হ'ব। গাখীৰৰ মূল্য বৃদ্ধিৰ ফলত তাৰ উৎপাদিত সামগ্ৰী সকলোৰে মূল্য বৃদ্ধি হ'ব, মিঠাই, পনীৰ, সকলো বস্তুৰে মূল্য বৃদ্ধি হ'ব। আপুনি বৰ্তমান গাখীৰৰ মূল্য বৃদ্ধি হৈছে বা কোনোবা ভাৰতৰ প্ৰধানমন্ত্ৰীজনে নিজেই কৈছে যে অনাগত দিনত আপোনালোকে কেনেদৰে চলিব লাগিব তাৰ এখন নটিফিকেশ্যন জাৰি কৰি দিছে। ইয়াৰ অৰ্থটো কি? যে আগন্তুক দিনবোৰ খুব বেয়া দিন এটা আহি আছে। ভাৰতৰ প্ৰধানমন্ত্ৰীজনে নিজেই কৈ দিয়াৰ কথা, কাৰণ এই কথাটো তেওঁ নিজেই কৈছে যে আগন্তুক দিনত সোণৰূপ কিয় ক্ৰয় কৰিব নালাগে, গাড়ী ক্ৰয় কৰিব নালাগে। এই কথা বতৰা বোলে কি সূচাই অসমৰ জনসাধাৰণে বুজি পোৱা উচিত, আৰু অসমৰ জনসাধাৰণে আগন্তুক দিনত যে এটা বেয়া দিনৰ সন্মুখীন হ'ব এই কথাটো নিশ্চিত। হয়, গাখীৰৰ মূল্য বৃদ্ধিৰ ফলত গাখীৰৰ পৰা উৎপাদিত বহু সামগ্ৰীৰে হয়তো মূল্য বৃদ্ধি হ'ব তাৰ আশংকা কৰিছে, আৰু এই ক্ষেত্ৰত মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সচেতন মহলে। কিয়নো বিজেপি চৰকাৰক অভূতপূৰ্ব সঁহাৰি দি পুনৰবাৰ চৰকাৰ গঠনত সহায় কৰিলে সৰ্বসাধাৰণ ৰাইজে, আৰু সৰ্বসাধাৰণ ৰাইজক সেয়েহে মূল্য বৃদ্ধিৰ পৰা মূল্য বৃদ্ধি ৰোধ কৰি তেওঁলোকক সকাহ দিবলৈ আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।